ফেচবুকত যদি আপোনাৰ ভিডিঅ'ত কপিৰাইট লাগিছে তেন্তে সেই কপিৰাইট লগা ভিডিঅ'টো আপোনালোকে কেনেদৰে চাব আৰু কেনেদৰে ডিলিট কৰিব তাৰ ওপৰত আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমতে ফেচবুকটো অন কৰিব, তাৰ পাছতে 3 লাইনত যাব আৰু 3 লাইনত যোৱাৰ পাছত ওপৰলৈ ঠেলিব। এতিয়া আহিব হেল্প আৰু ছাপৰ্টলৈ আৰু হেল্প আৰু ছাপৰ্টত ক্লিক কৰিব। তাৰ পাছতে ক্লিক কৰিব লাগিব ছাপৰ্ট ইনবক্সত। ভালদৰে যাতে বুজি পায় তাৰ বাবে মই অলপ লাহে লাহে দেখুৱাই দিছোঁ। আৰু ছাপৰ্ট ইনবক্সত ক্লিক কৰাৰ পাছতে ইয়ৰ এলাৰ্টছত যাব লাগিব আৰু ইয়াতে আপোনালোকৰ ভিডিঅ'সমূহ দেখুৱাব যদি কপিৰাইট লাগি আছে। মোৰ 2টা লাগি আছে। এতিয়া কেনেদৰে ডিলিট কৰিব, এটা ভিডিঅ' আপোনালোকে ক্লিক কৰি ল'ব, তাৰ পাছতে চি ডিটেইলছত যাব, কণ্টিনিউ কৰিব, আকৌ কণ্টিনিউ কৰিব, তাৰ পাছতে ৰিমুভ ভিডিঅ'ত আপোনালোকে ক্লিক কৰিব, কণ্টিনিউ কৰিব আৰু ডিলিট ভিডিঅ'ত ক্লিক কৰি দিলে আপোনাৰ ভিডিঅ'টো ডিলিট হৈ যাব। আৰু আজিলৈ আহিছোঁ।